নিজৰ কমাণ্ডাৰ পত্নীক আক্ৰমণ কৰি প্ৰাণ ল'লে স্বামী। শুনিবলৈ অতি ভয়ংকৰ আৰু অতি নৃশংস এক ঘটনা। SWAT স্পেচিয়েল ৱেপনছ এণ্ড টেকটিক্স এই প্ৰতিষ্ঠানটোতে কৰ্মৰত এইগৰাকী অন্তঃসত্ত্বা মহিলা নিজৰ দায়িত্ব ভালদৰে পালন কৰি আছিল 2022 চনৰ পৰা। তেওঁ নিযুক্তি লাভ কৰিছিল আৰু তাৰ পাছতে অকাল মৃত্যু সাৱটি ল'ব লগা হ'ল, তাকো স্বামীৰ প্ৰহাৰত ডাম্বেলেৰে মৰিয়াই মৰিয়াই প্ৰাণ ল'লে। নমস্কাৰ, ষ্টুডিঅ'ত মই প্ৰাঞ্জল। গোটেইখিনি বৰ্ণনা আপোনালোকক দিব বিচাৰিছোঁ। অতি লোমহৰ্ষক শিহৰণকাৰী ঘটনা, শেহতীয়া তথ্য। এই ঘটনাটো অৱশ্যে ইতিমধ্যে হৈ গৈছে, আপোনালোকে আমাৰ জৰিয়তে সেই খবৰটো পাইছে। কিন্তু শেহতীয়া খবৰ হ'ল এইটোৱেই যে এইগৰাকী মহিলা 4 মাহৰ অন্তঃসত্ত্বা আছিল। তাকো কাজিয়া কিয় লাগিছিল? ধন সম্পত্তিৰ বাবে, টকা পইচাৰ বাবে। স্বামী আকৌ তেওঁ নিজেই এগৰাকী কৰ্মৰত ব্যক্তি, যেনেধৰণে পত্নীয়ে স্পেচিয়েল ৱেপনছ এণ্ড টেকটিক্স SWATত কৰ্মৰত, এইগৰাকী হ'ল পত্নী। স্বামীও আকৌ এটা ভাল দায়িত্ব পালন কৰি আছে, প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ কৰ্মচাৰী। দৰমহা তেখেতৰো ভাল, প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ কৰ্মচাৰী। পত্নীও স্পেচিয়েল ৱেপনছ এণ্ড টেকটিক্সত কৰ্মৰত। তাৰ পাছতো টকা পইচাক লৈ সংঘাত হ'ল, আৰু সেই টকা পইচাক লৈ সংঘাতৰ পাছত এগৰাকী অন্তঃসত্ত্বা মহিলাৰ মৃত্যু হৈ গ'ল। কিমান দুৰ্ভাগ্যজনক। এই মহিলাগৰাকীৰ নাম কাজল চৌধুৰী, বয়স 27 বছৰ হৈছিল, আৰু স্বামীৰ নাম অংকুৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ত কৰ্মৰত, ইতিমধ্যে আমি কৈছোঁ। আনকি এই মহিলাগৰাকীৰ ভাতৃ দিল্লী আৰক্ষীৰ কনিষ্টবল বুলি খবৰ আহিছে, আৰু তেওঁলৈ ফোনো কৰা হৈছিল। যেতিয়া আক্ৰমণ কৰি থকা হৈছিল, এই ভগ্নীয়ে ভাতৃলৈ ফোন কৰিছিল, আৰু ফোন কৰি থাকোঁতে কিন্তু আক্ৰমণ কৰি আছিল এইগৰাকী স্বামীয়ে। আৰু আক্ৰমণৰ গোটেই ঘটনা ফোনত শুনিছিল ভাতৃয়ে, লগে লগে হোৱা দিব লাগিছিল। তাৰ পাছত এইগৰাকী অংকুৰে ফোনটো কাঢ়ি আনি কৈছিল যে মই প্ৰাণে মাৰি দিলোঁ তোমাৰ ভগ্নীক। কিমান শিহৰণকাৰী হ'ব পাৰে। আমাৰ হাতত যিটো ৰিপৰ্ট আছে, বা ৰিপৰ্টটো আপোনালোকৰ বাবে কৈ দিব বিচাৰিছোঁ। অতি নৃশংস এক ঘটনা। দিল্লী আৰক্ষীৰ এগৰাকী অন্তঃসত্ত্বা SWAT কামাণ্ডোক হত্যা কৰা হ'ল বা প্ৰাণ লোৱা হ'ল। কামাণ্ডো কাজল চৌধুৰীক তেওঁৰ স্বামী অংকুৰে ডাম্বলেৰে মৰিয়াই মৰিয়াই নিৰ্মমভাৱে প্ৰাণ লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। প্ৰাথমিক তদন্তৰ অন্তত আৰক্ষীয়ে জনোৱা মতে যোৱা 22 জানুৱাৰীত টকা পইচাক লৈ দম্পতীৰ মাজত তীব্ৰ কন্দল হোৱাৰ পিছত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ কৰ্মচাৰী অংকুৰে পত্নীৰ মূৰত ডাম্বেলেৰে উপৰ্যুপৰি আঘাত কৰে। মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা কাজলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও মঙলবাৰে চিকিৎসাধীন অৱস্থাত মৃত্যু সাৱটি লয়। মৃত মহিলাগৰাকীৰ ভাতৃ পেছাত আৰক্ষী কনিষ্টবল নিখিলে জানিবলৈ দিয়া মতে তেওঁৰ জ্যেষ্ঠ ভগ্নীক আক্ৰমণ কৰাৰ দিনাই নিখিললৈ ফোন কৰি সেই বিষয়ে জানিবলৈ দিছিল। নিখিলে লগতে কয় যে জ্যেষ্ঠ ভগ্নীৰ লগত ফোনত কথা পাতি থাকোঁতেই অংকুৰে কাজলক ডাম্বেলেৰে মৰিয়াবলৈ ধৰিছিল। কেইমিনিটমান পিছত অংকুৰেও নিজেই নিখিলক ফোনযোগে কাজলৰ ওপৰত হোৱা প্ৰত্যক্ষ আক্ৰমণৰ কথা স্বীকাৰ কৰি কৈছিল। নিখিলৰ অভিযোগ অনুসৰি কাজলক যৌতুক বিচাৰি শহুৰেকৰ ঘৰত হাৰাশাস্তি কৰা হৈছিল। অত্যন্ত পৰিতাপৰ বিষয়। যৌতুকৰ বাবে কি কি ঘটনা হৈ যায়। বিশেষকৈ ভাৰতবৰ্ষৰ এনে কিছুমান ৰাজ্য আছে য'ত উচ্চ পদবীত চাকৰি কৰিলেও, ভাল প্ৰতিষ্ঠানত চাকৰি কৰিলেও সেই পুৰণি যিটো মানসিকতা এওঁলোকে এৰিব পৰা নাই। যৌতুক প্ৰথাৰ বিৰুদ্ধে বহু সজাগতামূলক পদক্ষেপ লোৱা হৈছে, তাৰ পাছতো সেইবোৰ নকমে। লোকৰ ঘৰৰ ছোৱালী এজনীক যেন পুহিবলৈ আনিছে, তেনেকুৱা ধৰণৰ মনোভাৱ এওঁলোকৰ। অতি নিকৃষ্ট মানসিকতা। আৰু এই যৌতুকৰ বাবে আন এগৰাকী সাহসী মহিলাৰ প্ৰাণ গ'ল। এই প্ৰাণ লোৱাৰ ঘটনাত অংকুৰৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু হৈছে, প্ৰাণ লোৱাৰ গোচৰ। আৰক্ষীয়ে আৰু অংকুৰক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। উল্লেখযোগ্য যে 2022 চনত, ইতিমধ্যে আমি কৈছোঁ যে 2022 চনত দিল্লী আৰক্ষীত নিযুক্তি লাভ কৰা কাজল চৌধুৰী বৰ্তমান SWAT কামাণ্ডো বাহিনীত কৰ্মৰত আছিল। আৰু জানিব পৰা মতে 2023 চনত অংকুৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। 2023, 24, 25, 26 3 বছৰো সম্পূৰ্ণ হোৱা নাই হয়তো। যৌতুক বিচৰাৰ বাবে হাৰাশাস্তি হ'লেই, যৌতুক বিচাৰি প্ৰাণ ল'লেই। তেওঁলোকৰ এটি 1.5 বছৰীয়া পুত্ৰ সন্তান ইতিমধ্যে আছে। 1.5 বছৰীয়া এতিয়া পুত্ৰ সন্তান আছে। আৰু এতিয়া এইগৰাকী কামাণ্ডো কাজল 4 মাহৰ অন্তঃসত্ত্বা আছিল মৃত্যুৰ সময়ত। সেইখিনি তথ্য আহিছে। মানে কিমান মানসিকতা নিকৃষ্ট হ'ব পাৰে এনে একাংশ পুৰুষ বা এনে একাংশ পৰিয়ালৰ, যিসকলে এটি পুত্ৰ সন্তান থকাৰ পাছতো আৰু মহিলাগৰাকী অন্তঃসত্ত্বা হোৱা বুলি জানিও সেই মহিলাগৰাকীক কেৱল যৌতুকৰ বাবে মৰিয়াই মৰিয়াই প্ৰাণ ল'ব পাৰে। তাকো এইগৰাকী স্বামী প্ৰতিৰক্ষা মন্ত্ৰালয়তো কৰ্মৰত। যিকোনো বোলে চাকৰি বাকৰি নাই, এনেই ঘৰত বহি আছে, তেনেকুৱাও নহয়। চাকৰি কৰি আছে, উপাৰ্জনো কৰি আছে, পত্নীও উপাৰ্জন কৰি আছে। তাৰ পাছতো টকাৰ খকে এওঁলোকৰ হেঁপাহ নপলায়। টকাৰ খক ইমান, এই যৌতুকৰ বাবে কেনেধৰণে প্ৰাণ লোৱা হ'ল এই মহিলাগৰাকীৰ চাওক। এইবোৰ অতি ভয়ংকৰ ঘটনা, আৰু এই ঘটনাবোৰ ৰোধ হোৱাটো আমি বিচাৰোঁ। এই বৰ্তমান শতিকাত এনেধৰণৰ ঘটনা ৰোধ হোৱাৰ কিন্তু নাম লোৱা নাই।
আমাৰ মানুহৰে একাংশ ব্যক্তি আমাৰ মানুহৰে সমাজৰে একাংশ ব্যক্তি যিবোৰে এইবোৰক ধৰি ৰাখিছে তেওঁলোকৰ নিকৃষ্ট মানসিকতা কিন্তু সমাজৰ আগত আহি মুখা এখন পিন্ধি নিজকে ভব্য গব্য বুলিও তেওঁলোকে পৰিচয় দিয়ে মুখা পিন্ধা সেই চামৰ বিৰুদ্ধে স্বাভাৱিকতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাটো দৰকাৰ এই ঘটনাই বহুখিনি কথাই কৈ গৈছে বহুখিনি প্ৰশ্নৰ চিহ্নৰ সূচনা কৰিছে আমাৰ সমাজলৈ বহুকেইটা প্ৰশ্ন ঠেলি দিছে এই প্ৰশ্নবোৰৰ উত্তৰ আমি বিচাৰি থাকোঁতেই যাব হাবাথুৰি খাই থাকোঁতেই যাব কিন্তু যেতিয়ালৈকে মানুহৰ মানসিকতাৰ পৰিৱৰ্তন নহ'ব এইবোৰৰ কোনো সংশোধন নঘটে আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আমি পৰৱৰ্তী সময়তো অধিক তথ্য সম্প্ৰচাৰ কৰি থাকিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ